हेलो नमस्कार पुनः स्वागतम जनाइছো मोर अन्य एटी ভিডিওত বহুত দিন হল ভিডিও বনোৱা নাই আৰু এটো ভিডিও আসলে মানুহ বিহু নেক্সট দিনাখনৰ আসলে গম পাইছে কিহৰ ওপৰত মই ভিডিওটো বনাব গৈ আছো আমাৰ বিহুত এনে ভাত খাবলৈ মাতা হয়ে বাৰু ফ্যামিলিৰ মানুহখিনি গুটে লগ খাই মেলি ভোজ এটা খায় আৰু কিন্তু বিহু বুলি নহয় এনে খোৱা হয় মাজে মাজে বছৰত দুবাৰ মানে হয় আৰু হেতু পৰ্বটো আজি আছে হেকানে ভাবিলো বহুত দিন হল ভিডিও দিয়াও নাই আৰু হেকানে মই অকমান ৰেকৰ্ডিং কৰি থৈ দিম বুলো হেকানে ৰেকৰ্ডিং কৰি থৈ দিয়া হৈছিল আৰু কিন্তু আজি দিছো বহুত দিন হল আৰু মই একেবাৰে বিছনাৰ পৰা আৰম্ভ কৰিছো দেই ভিডিওটো আৰম্ভ কৰিছো মানে চাটা বনাই ললো আৰু ব্ৰাছ চাছ কৰি মেলি আহিলো আৰু কি বনাম হেতু আপোনালোকে চাই থাকিব বহুত বস্তু বনালো কিন্তু ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিলো দেই কাৰণ বহুত খৰখেদা নিচিনা হৈ যায় আমাৰ সদায় হেকানে এবাৰ ভাবিলো একেবাৰে বনাই মেলি আজৰি হৈ থাকো আৰু সবৰ লগত বহিম বুলি নহলে সবৰ লগত বহা নহয় একেবাৰে বনাই মেলি থাকোতে আমাৰ এনেকে দিনটো গুচি যায় হেকানে আৰু কেতিয়াবা ভিডিও দিবলৈ মন নাযায় একেবাৰে ভিউজ নাহে বুলি মনটো ভাঙি যায় আৰু হেনেকে আৰু তাইও উঠিবলৈ হৈছে আৰু লাহেকে প্ৰথমতে এইখিনি সাফা কৰি লব লাগিব সদায় ৰাতিপুৱা এনেকুৱা হৈ থাকে আমাৰ ঘৰত তাই হৈ ৰাতি খেলে তাৰপিছত ৰাতিপুৱা এইখিনি কাম মোৰ থাকে এটো কম্পালসৰি আৰু পাৰ্মানেন্ট কাম এইখিনি অকমান সাফা কৰি লম আৰু বাকিখিনি পিছত কৰিম এয়া ৰুটি পিজ্জা দেই তাইৰ কাৰণে বনাইছো আৰু তাইক আবয়েকৰ লগত থৈ দিলো অকমান মুছামুছি কৰি লম টেবুল প্ৰথমতে এইখিনি কাম কৰি লওঁ তাৰ পিছতহে আকৌ বাকি কামবোৰ কৰিম আৰু দেই প্ৰথমতে এইবোৰ কাম আজৰি হৈ যোৱাৰ পিছতহে মনটো ভাল লাগে আৰু মই এনেকে পাতখিনি মানে এনেকে সাফা কৰি লওঁ মুছি দিও আৰু ধুলি হৈ থাকে ন তেতিয়া বেছি জিলিকি থাকে পাতবোৰ ভাল লাগে দেখিবলৈ আৰু হেকানে এনেকে মুছি লওঁ আৰু প্ৰথমতে আৰু এয়া দেখিছেনে কি বস্তু হয় এটো চৰাই বা হয় আমাৰ ঘৰৰ আগফালে গুটে চৰাইখিনি লেটৰা কৰি থৈ দিয়ে বা লবলৈ বিচাৰে হেকানে এনেকুৱা আনি থৈ দিছে বহুত দাম লয় কিন্তু দেই 500 টকা লয় এটা 10টা মান আনি থৈ দিছে এনেকে বহুত ভাল লাগে মৰম লাগে আৰু এফালে আকৌ মই পাতচাতবোৰ অকমান মুছি দিছো আৰু এতিয়া এইখিনি কাম আজৰি হৈ গলো বাকি কামবোৰ এতিয়া আৰম্ভ কৰিম আৰু এইফালে কেনেকুৱা লাগিছে বাৰু এটো মই অনলাইনৰ পৰা আনি থৈ দিছিলো দেই মই আনিছিলো বহুত ধুনীয়া লাগে মৰম লাগে এটো দেখিলে আৰু এয়া কি বস্তু হয় চিনি পাইছেনে বাৰু বহুত ডাঙৰ হৈ আছিল 3 বছৰ 4 বছৰৰ পৰা মানে খানা নাই বুলি কৈছে আৰু আমাৰ ঘৰত আহে যে নানীজনী আনি দিছে আৰু এফালে মই প্ৰথমতে মছন্দৰী পাতখিনি ধুই ললো ধুনীয়াকে নানীয়ে ছিঙি দিলে বাৰু আৰু এটো ঘৰৰ বিলাহী দেই এইখিনি এতিয়া চাটনি বনাম মই আৰু এয়া বুট এইখিনিও চাটনিয়ে বনাম সব চাটনিয়ে প্ৰথমতে ৰেডি কৰি লৈছো বাকিখিনি পিছত কৰিম আৰু মছন্দৰী পাতখিনি এনেকে সৰুকে মই মিক্সিতে পিচি দিছো তাৰ মানে কাটি লৈছো প্ৰথমতে নহলে পিচিবলৈ বহুত টাইম লাগে আৰু এয়া ঘৰৰ বিলাহী হয় দেই বহুত লাগি আছিল এতিয়া নাই বাৰু যেতিয়া ভিডিও কৰিছিলো তেতিয়া লাগি আছিল আৰু এফালে বুট অকমান লৈ থৈছো তিয়াই থৈছো আৰু ইফালে সালাড বনাবলৈ দেই সব বাকলি ছাগলী গুচাই থৈছো আৰু এইফালে দেখিছে নে কিবা হেতু চিনি পাইছে নাই বাৰু আৰু এইফালে চাটনি হৈ গল ইটো অকমান নেমু চেপি দিছো দেই ইটো মছন্দৰী চাটনিটো হৈ গল ওপৰত এনেকে নেমুটো চেপি থৈ দিলে মানে কলা হৈ নাযায় নহলে কিবা এটা কালাৰ উঠে ওপৰত কলা হেকানে নেমুটো এনেকে অকমান নেমু টেঙা চেপি থৈ দিছো আৰু একেবাৰে ভৰ্তিয়ে হৈ থাকিলে আৰু এয়া বুটৰ মানে হেৰিটো কৰিছো আৰু চাটনি বনাইছো ভোট জলকীয়া এটা লৈছো নৰসিংহ পাত লৈছো আৰু বিলাহী সৰু বিলাহী কেইটামান লৈছো আৰু ইয়াতে বাদাম কেইটামান নিবলৈ পালেটো ভালে লাগে বাৰু কিন্তু নাই যে হেকানে আৰু এফালে বহুত ধুনীয়াকে মানে তিয়াৱা হৈ গল আৰু নহলে নহয় কেন তিয়াৱা বহুত টাইম লাগে কালি পৰা তিয়াই থোৱা আছিল হেতু আলহীৰ কাৰণে তিয়াৱা নাছিল বাৰু এনে তিয়াই থোৱা আছিল ঘৰত খাবৰ কাৰণে আৰু এইফালে চাটনিখনো হৈ গল বহুত টেস্টি হৈছিল নিমখ সিমখ একদম পাৰফেক্ট হৈছিল এটো মোৰ ফেভাৰিট চাটনি হয় বহুত টেস্টি লাগে মোৰ এটো খাবলৈ আৰু এয়া হৈ গল আৰু এইফালে আৰু চাটনি সালাড সব হৈ গল সালাড এতিয়া তিনটা ৰেচিপি ৰেডি বাকিখিনি এতিয়া কৰিব লাগিব আৰু তাৰ আগতে অকমান চাটা খাই লৈছো দেই ৰাতিপুৱা পাইকো খোৱা নাছিলো যে হেকানে অকমান ভোক লাগিছিল আৰু তিল পিঠা তেতিয়াৰে হয় এতিয়াটো তিল পিঠা নাই বাৰু
আৰু এইফালে গাহৰি মাংসখিনি মায়ে বনালে আৰু থেকেৰা টেঙা দি পেলাইহে বনাইছে দেই বহুত টেষ্টি লাগিছিলে বহুত খালে মানুহবিলাকে নুজুৰিলে নিচিনা হৈ গ'ল সেইদিনাখন বেলেগকৈ বনাইছিলোঁ কিন্তু থেকেৰা টেঙা দিয়াটো বেছি ভাল পালে মানুহবিলাকে দুটা হটকেছ হৈ গ'ল কিন্তু চব শেষ হৈ গ'ল থেকেৰা টেঙা দি খাই বুলি মই গম পোৱা নাছিলোঁ তেতিয়াই মানে গম পাইছোঁ আৰু থেকেৰা টেঙা দিও মানে হেৰি খাব পাৰে বুলি গাহৰি মাংস আৰু এইফালে চিলি চিকেন অকণমান বনাইছিলে মায়ে সেইকাৰণে এনেকৈ হেৰি কৰি লৈছোঁ আৰু তাৰপিছত মই গা পা ধুই ল'লোঁ গধূলি হৈ গ'ল আকৌ এবাৰ গা ধুইছোঁ দেই ৰাতিপুৱা ধুইছিলোঁ কিন্তু ফ্ৰেছ লগা নাই সেইকাৰণে আৰু কাম চাম কৰি মেলি আৰু কল পচলাৰ লগতো গাহৰি মাংস বনাইছিলে খুৰাই বনাম বুলি কোৱাৰ কাৰণে মই ৰেডি কৰি দিছোঁ আৰু কাটি দিছোঁ এনেকৈ খুৰাই বনালে সৰু খুৰাই বহুত টেষ্টি আছিলে সেইটো আৰু পচলাখিনি এনেকৈ অকণমান ডাঙৰ ডাঙৰকৈ কাটি মেলি গ্লাছৰ পৰা অকণমান ধাৰ থকা গ্লাছৰ পৰা এনেকৈ মাৰি দিলে হেৰি হৈ যায় আৰু গুৰি হৈ যায় এইটো ব্যৱস্থা কোনে কোনে কৰে বাৰু আৰু এইফালে চব ৰেডি আৰু পূৰা একেবাৰে ৰেডি কৰি থৈ দিম আৰামছে বহিম আৰু আলহীৰ লগত নহ'লে বহুত মানে আমনি লগা নিচিনা হৈ যায় আৰু এইফালে কল পচলাৰ লগত গাহৰি মাংস বনোৱা হৈ গ'ল খুৰাই বনাইছিলে জুইত বনাইছিলে বাহিৰতে বনাইছিলে বহুত টেষ্টি আছিলে কিন্তু দেই পচলা একদম গলি মেলি নাইকিয়া হৈ গ'ল বহুত টেষ্টি আছিলে আৰু এইফালে মাছটো গৰমকৈ ফ্ৰাই কৰিছোঁ আৰু নহ'লে ঠাণ্ডা হ'লে ভাল নালাগে ন সেইকাৰণে আৰু মাছটো মই ফ্ৰাই কৰিছোঁ আৰু এইফালে বাচ্ছা বাৰ্থডে সিহঁতক বহাই মেলি একদম খানা খাইছে আৰু সিহঁতে মোৰ ছোৱালীজনী একেবাৰে মাজতে চবৰ লগতে খাবলৈ বিচাৰিছে নহ'লে ভাত চাত নাখায় নহয় একদম খাইছে আৰু তাই মাংস চাব কি খাইছে আৰু খুৰীয়ে দিছিলে মই চাবলৈ সময় নোহোৱা নিচিনা হৈ গ'ল আৰু এইফালে ফাইনেলি খাইছে আৰু মানুহবিলাকে বহুত ভাল পালে বাৰু খাই মেলি দেই ফটো দে চাই দিছে খুৰী আণ্টি ওচৰৰ আণ্টি চব খুৰীয়ে হয় চব মানে আমাৰ ওচৰৰ আণ্টি দুজনী আছিলে আৰু এইফালে মতা মানুহ পাৰ্টিটো এইফালে মা সেয়াই আছিলে আমাৰ খানা চানা খোৱা আৰু ৰাতিপুৱাৰ পৰা লাগি একদম ভাগৰে লাগি গৈছিলে কিন্তু আজি থৈ দিছোঁ আৰু সিমানতে বহুত ভাগৰ লাগিলে এইফালে কাম চাম কৰি মেলি একদম এতিয়া আজৰি আৰু বাচন চাচন সেই আনি চানিহঁতে ধুই দিছে আৰু মুঠতে অৱস্থা নাই আৰু মুঠতে গৰম ঘামি মেলি অৱস্থা নাই